গন্ধকুৰি গাঁৱৰ পুনৰ নিৰ্মিত নামঘৰত গৃহপ্ৰৱেশ। সৰুপথাৰ সমজিলাৰ ১ নং গন্ধকুৰি গাঁৱৰ পুনৰ নিৰ্মিত নামঘৰত আজি গৃহপ্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হয়। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে গৃহ উন্মোচন কৰাৰ পিছতে ভকত বৈষ্ণৱ ৰাইজৰ নাম প্ৰসংগ অনুষ্ঠানৰ দ্বাৰা সকলো ৰাইজে গৃহপ্ৰৱেশ কৰে। পুৰণিকলীয়া নামঘৰটি জহি খহি যোৱাৰ বাবে নামঘৰটিৰ খেলৰ ৰাইজে নামঘৰ ভাগ পুনৰ নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা কৰে আৰু অসম দৰ্পণ আঁচনিৰ পৰা লাভ কৰা 2,50,000 আৰু খেলৰ ৰাইজ তথা শুভাকাংক্ষী ৰাইজৰ দান বৰঙণিৰ দ্বাৰা লাভ কৰা ধনেৰে সৰ্বমুঠ প্ৰায় 15 লাখ টকা ব্যয় কৰি নামঘৰ ভাগ সম্পূৰ্ণ নতুনকৈ পুনৰ নিৰ্মাণ কৰে। আজি গৃহপ্ৰৱেশৰ নাম প্ৰসংগ অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়কৰ লগতে সৰুপথাৰ সমজিলা প্ৰশাসনৰ সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকন আৰু খণ্ড উন্নয়ন বিষয়া তমসা দাস উপস্থিত থাকে। ১ নং গন্ধকুৰি গাঁৱৰ যি ৰাজহুৱা নামঘৰ সেই নামঘৰত উপস্থিত থাকিলোঁ। ভকতবৃন্দই বৰ সুন্দৰকৈ হৰি নাম কীৰ্তন কৰিছে। নামঘৰ নৱনিৰ্মিত গৃহভাগীও আজি উদ্বোধন কৰা হ'ল। গন্ধকুৰি আৰু টেঙাহলা দুয়োখন গাঁৱৰ মাজত আৰু দুয়োখন গাঁৱৰ মানুহক খেলুৱৈ হিচাপে লৈ এই নামঘৰ গঢ় লৈছে। আহি আজি খুব আপ্লুত হ'লোঁ। আমি আশা কৰিছোঁ বাকী থকা কামখিনিও খুব সোনকালে হৈ এভাগী সৰ্বাংগ সুন্দৰ নামঘৰ ইয়াত গঢ় লৈ উঠিব, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ এয়া ১ নম্বৰ গন্ধকুৰি গাঁৱৰ নামঘৰ। আমাৰ ককা আজু ককাসকলে নিৰ্মাণ কৰি থৈ যোৱা এই নামঘৰ ভাগি একেবাৰে জহি খহি গৈছিলে। বৰ্তমানত আমি অসম চৰকাৰৰ অসম দৰ্পণৰ 2,50,000 টকা আমি আৰ্থিক অনুদান পাইছোঁ। তাৰ লগতে আমাৰ খেলৰ ৰাইজে আৰু শুভাকাংক্ষী ৰাইজে দান বৰঙণি আগবঢ়ায় আৰু সেই দান বৰঙণিৰে সৰ্বমুঠ এতিয়ালৈকে আমি প্ৰায় 15 লাখমান টকা খৰচ কৰি এই নতুন নামঘৰৰ গৃহ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিছোঁ। আৰু আজি সম্পূৰ্ণ হোৱা নাই, মানে আমি সদ্যহতে এইখিনি কাম কৰিলোঁ আৰু আজি আমি গৃহপ্ৰৱেশ কৰিছোঁ। এই অনুষ্ঠানলৈ সৰুপথাৰ সমষ্টিৰ সন্মানীয় MLA বিশ্বজিৎ ফুকন ডাঙৰীয়াই আহি এই গৃহ উন্মোচন কৰিলে আৰু নাম প্ৰসংগ কৰি আমি এতিয়া এই নতুন নামঘৰ ভাগত প্ৰৱেশ কৰিছোঁ। আজি আমাৰ গৃহপ্ৰৱেশ হ'ল, নতুন গৃহপ্ৰৱেশ হৈছে। কাইলৈ বছৰেকীয়া ৰাজহুৱা সভা আমি অনুষ্ঠিত কৰিছোঁ। বহু সংখ্যক ভকত বৈষ্ণৱক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আজিৰ দিনটোত আমি গৃহপ্ৰৱেশৰ পিছতে 70 ঊৰ্ধৰ যিসকল ব্যক্তি আমাৰ সমাজত আছে তেখেতসকলক আমি আজি সম্বৰ্ধনা জনাম। লগতে যিসকল পৰিচালনা সমিতিৰ বিষয়ববীয়া কাম কৰি গ'ল তেওঁলোককো আমি সম্বৰ্ধনা জনাম। লগতে এই নামঘৰৰ যি মাটি দান কৰিছিলে সেই দান কৰা সেই পৰিয়ালবৰ্গকো আজি আমি সম্বৰ্ধনা জনাম। আৰু আমাৰ খেলৰ যিসকল প্ৰতিভাৱান যুৱক যুৱতীয়ে বিভিন্ন পদত থাকি আমাৰ এই অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিছে তেওঁলোককো আমি আজি সম্বৰ্ধনা যাচিম। লগতে যিসকল উদ্যমী খেলুৱৈয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে নাম কৰিছে তেওঁলোককো আজি আমি এই স্থানতে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।